হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱতমৰ ষষ্ঠ অধ্যায়ৰ প্ৰথম স্কন্ধৰ ষষ্ঠ অধ্যায়ৰ শ্লোক নম্বৰ ২৭ পৰা পঢ়িব লৈছোঁ। শ্লোক নম্বৰ ২৭। এৱম কৃষ্ণ মতিৰ্ব্ৰহ্মণ নাসক্তস্যামলাত্মনা কালহ প্রাদুরভূতকালে তদিৎসৌদামনিয়থা। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। এই শ্লোকটিত কোৱা হৈছে, ব্যাসদেৱক সম্বোধন কৰি নাৰদ মুনিয়ে কৈছে যে হে ব্ৰাহ্মণ ব্যাসদেৱ, এইদৰে সময় পাৰ হোৱাৰ পিছত মই ভগৱান শ্ৰীকৃষ্ণৰ চিন্তনত নিমগ্ন থাকি আৰু কোনো ধৰণৰ ভৌতিক আসক্তিত নপৰি সমস্ত ভৌতিকতাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ মৃত্যুৰ সন্মুখীন হওঁ। যিদৰে বিজুলী আৰু প্ৰকাশ একেলগেই প্ৰকট হয়। বিজুলী মানে যেতিয়া আমাৰ বৰষুণ দিয়ে, অসমততো বহুত বৰষুণ দিয়ে, গতিকে আমাৰ বহুত এক্সপিৰিয়েঞ্চ আছে বিজুলী মেঘত যেতিয়া বিজুলী চমকি থাকে, সেই সময়ত এটা মানে বহুত ডাঙৰ এটা পোহৰ আহে। গতিকে নাৰদ মুনিয়ে কৈছে মোৰ মৃত্যুটো তেনেকুৱাই আছিল। যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ বিচাৰত বা ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহৰ স্মৰণত জীৱন যাপন কৰে, তেওঁলোকৰ কাৰণে মৃত্যুটো সাধাৰণ মানুহৰ মৃত্যুৰ দৰে নহয়। সাধাৰণ মানুহৰ মৃত্যুটো কেনেকুৱা হয়, যদি কোনো ধৰণৰ তেওঁ শাস্ত্ৰসন্মত কাৰ্য কৰা নাই, জ্ঞানযোগ কৰা নাই, ধ্যানযোগ কৰা নাই, ভক্তিযুক্ত কৰাই নাই আৰু কেৱল ইন্দ্ৰিয় তৃপ্তিত লাগি আছে, জেনেৰেলি তেওঁলোকৰ মৃত্যুত তেওঁলোকৰ প্ৰাণবায়ুও তেওঁলোকৰ মলদ্বাৰেৰে ওলাই যায়। বহুত কষ্টকৰ হয় শৰীৰটো এৰাৰ কাৰণে, সেইকাৰণে মৃত্যুৰ সময়ত বহুত কষ্ট পায়। কিন্তু আপুনি চাওক, ভগৱানৰ যিবিলাক ভক্ত, তেওঁলোকৰ কাৰণে মৃত্যুটো হৈছে ভগৱানৰ ঘৰলৈ যোৱাৰ কাৰণে এটা ৰাস্তা হয়। গতিকে নাৰদ মুনিৰ যিটো সেই সময়ত পূৰ্বজন্মত নাৰদ মুনিয়ে যেতিয়া ৫ বছৰ বয়সতেই ভগৱানৰ ভক্তৰ লগত সংগতি পালে আৰু পিছত তেওঁ গোটেই জীৱনটো ভগৱানৰ ভক্তিতেই কটায়। আচলতে তেওঁ আধ্যাত্মিক দৃষ্টিৰে বহুত উন্নত হৈ পৰিছিল আৰু সেইকাৰণে যেতিয়া তেওঁ মৃত্যুৰ সন্মুখীন হ'ল, এনেকুৱা লাগিল যেনেকৈ বহুত ডাঙৰ বিজুলীৰ চমক হৈছে তেনেকুৱা। অৰ্থাৎ তেওঁ সমস্ত ভৌতিক ইচ্ছাৰ পৰা মুক্ত হৈ গোটেই জীৱন কটায় আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি শৰণাগত হয় আৰু সেইকাৰণে আধ্যাত্মিক শৰীৰ প্ৰাপ্ত কৰিলে। শ্লোক নম্বৰ ২৮। প্ৰয়ুজ্যমানে ময়ি তম শুদ্ধম ভাগৱতীম তনুম আৰব্ধ কৰ্ম নিৰ্বাণো ন্যাপতৎ প্ৰাঞ্চ ভৌতিকঃ। এইটো শ্লোকত কৈছে যে ভগৱানৰ পাৰ্ষদৰ অনুৰূপ দিব্য শৰীৰ পাই মই ৫টা ভৌতিক তত্ত্বৰে বনা শৰীৰটো ত্যাগ দিলোঁ আৰু এইদৰে কৰ্মৰ সকলো অৰ্জিত ফল সমাপ্ত হৈ গ'ল। অৰ্থাৎ পূৰ্বজন্মৰ বহুত জন্মৰ মানুহৰ কৰ্মফলবোৰ একত্ৰিত হৈ থাকে আৰু সেইকাৰণেই তেওঁ বাৰে বাৰে জন্ম ল'ব লগা হয়। কিন্তু নাৰদ মুনিৰ পূৰ্বজন্মতে নাৰদ মুনিয়ে যেতিয়া এজন দাসীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰে, কিন্তু ভক্তৰ সংগতিৰ প্ৰভাৱত, ভক্তৰ পৰা ভাগৱত শুনাৰ প্ৰভাৱত তেওঁ ৰজগুণ আৰু তমগুণৰ পৰা মুক্ত হৈ যায় আৰু গোটেই জীৱন তেওঁ কোনো ধৰণৰ ভৌতিক আসক্তি নথকাকৈ জীৱন যাপন কৰে আৰু অন্ততঃ যেতিয়া মৃত্যুৰ সন্মুখীন হ'ল, সেইখন এখন দুৱাৰৰ দৰে হৈ পৰে। মৃত্যু এখন দুৱাৰৰ দৰে হৈ পৰে আৰু সেই মৃত্যুত তেওঁৰ ভগৱানৰ পৰা আধ্যাত্মিক শৰীৰ লাভ কৰে। অৰ্থাৎ
আধ্যাত্মিক শৰীৰ মানে হৈছে ভগৱানৰ ধামত থকাৰ কাৰণে এটা বিশেষ শৰীৰ মানুহে বা ব্যক্তিয়ে লাভ কৰে। মনুষ্য শৰীৰটো তেওঁ ত্যাগ দিয়ে, আৰু কাৰণ মনুষ্য শৰীৰৰ ত্যাগ দিয়াৰ লগে লগে তেওঁৰ সমস্ত যিবিলাক কৰ্ম চৰ্ম তাৰ লগতে সেইবিলাক জ্বলি ভস্ম হৈ গ'ল, কাৰণ তেওঁ ইমান ধুনীয়া ভক্তি কৰিছিল, আৰু সদায় কাৰণে তেওঁ নাৰদ মুনিৰ এটা শৰীৰ প্ৰাপ্ত কৰে। এই শ্লোকটিত কৈছে যে ভগৱানে এয়া নাৰদ মুনিক কৈও দিছিল যে এই জন্মত অলপ সময়ৰ কাৰণে ভগৱানে দৰ্শন দিয়ে, যেতিয়া নাৰদ মুনি পূৰ্বজন্মৰ কথা কৈ আছিল ব্যাসদেৱক, আৰু এইকাৰণে দৰ্শন দিয়ে যে তেওঁৰ যাতে তীব্ৰ ইচ্ছা জাগে ভগৱানক প্ৰাপ্ত কৰাৰ কাৰণে, আৰু সেই আধ্যাত্মিক ইচ্ছাৰ কাৰণে তেওঁ গোটেই জীৱন আসক্তিৰ পৰা মুক্ত হয় ভগৱানৰ চিন্তনত নিমগ্ন থাকে, আৰু সেইকাৰণে তেওঁৰ মৃত্যু নহয়, আচলতে ভগৱত ধাম যোৱাৰ কাৰণে এটা ৰাস্তা হৈ পৰে। ধ্ৰুৱ মহাৰাজ যেতিয়া প্ৰথমে 5 বছৰ বয়সত তেওঁ ভক্তি কৰিছিল, ভগৱানক সন্তুষ্ট কৰিছিল, আৰু 36,000 বছৰলৈ তেওঁ ৰজা হৈ আছিল, আৰু যেতিয়া মৃত্যু সময় আহে তেওঁ মৃত্যুক এটা ষ্টেপিং ষ্টোন, অৰ্থাৎ যেনেকৈ আমি ক'ৰবাত যদি উঠিব লাগে ওপৰলৈ, এটা মানে শিল থয়, শিলৰ ওপৰত ভৰি দি ওপৰলৈ উঠিলোঁ, তেনেকৈ মৃত্যুক তেওঁ মৃত্যুৰ মূৰত ভৰি দি তেওঁ বৈকুণ্ঠত যোৱাৰ ৰথত যায়। অৰ্থাৎ এইবিলাক যে আমি কথা পঢ়ি আছোঁ, এইবিলাক প্ৰমাণ হয়, এইবিলাক উদাহৰণ হয়, প্ৰমাণ হয় যে বৈকুণ্ঠ জগত আছে, আৰু বৈকুণ্ঠ জগতত স্থান পোৱাৰ কাৰণে আমি ভৌতিক আসক্তিৰ পৰা মুক্ত হ'ব লাগিব। ভৌতিক আসক্তিৰ পৰা মুক্ত হ'বৰ কাৰণে আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিব লাগিব। শ্লোক নম্বৰ 29 আমি পঢ়িছোঁ। কল্পন্তা ইদমাদায় শয়ানিম ভাসুদন্বতঃ শীর্ষা ঈশোরনুপ্রাণম বিবিচিন্তারহম বিভুঃ। 30 নম্বৰ শ্লোকটো আমি একেলগে পঢ়িছোঁ। সহস্রায়ুগ পর্যন্তে উত্থায়েদম শিশ্রিক্ষতঃ মরীচি মিশ্রা ঋষয়ঃ প্রাণেভ্যোহম চ জগিরে। 29 নম্বৰ শ্লোকটিত কৈছে নাৰদ মুনিয়ে ব্যাসদেৱক যে এটা কল্পৰ অন্তত, কল্পৰ শেষ যেতিয়া হয়, তেতিয়া যেনেকৈ ভগৱানৰ উশাহৰ পৰা আচলতে সকলো বস্তু প্ৰকট হয় ভৌতিক সংসাৰত, তেনেকৈ ভগৱানে যেতিয়া উশাহ লয় তেতিয়া সমস্ত আত্মা ভগৱানৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে, বা ভগৱানৰ গৰ্ভতেই থাকে, আচলতে পেটতেই থাকে, আৰু তেনেকৈ বহুত কোটি বছৰলৈকে তেনেকৈ শুই থাকে, আৰু যেতিয়া সৃষ্টিৰ ইচ্ছা হয় ভগৱানৰ, তেতিয়া পুনৰ উশাহ এৰি পিনে সৃষ্টি কৰে, আৰু সৃষ্টি কৰিলে যেতিয়া তেওঁলোকে সোমাইছিল ভগৱানৰ ভিতৰত পেটত, তেতিয়া যেনেকৈ তেওঁ সেই সময়ত যেনেকুৱা ধৰণৰ তেওঁৰ কৰ্ম আছিল সেই অনুসৰি তেওঁ আৰু জন্ম পায়। কৈছে যে এটা কল্পৰ শেষত ভগৱান নাৰায়ণ যেতিয়া পানী তেনেকৈ শুই আছিল, তেতিয়া ব্ৰহ্মাই সমস্ত সৃষ্টিকাৰী তত্ত্বৰ লগত, যিমান সৃষ্টিকাৰী তত্ত্ব আছে, ভগৱানৰ ভিতৰত প্ৰৱেশ কৰে। ভগৱানে উশাহ লয়, উশাহটো টানি লয়, ভিতৰত সোমাই যায়, বহুত কোটি বছৰৰ পিছত উশাহটো এৰে। মানে ভগৱানৰ উশাহ নিশাহ আপুনি চাওক কিমান দীঘলীয়া হয়। আমাৰ এই ভৌতিক সংসাৰতো এনেকুৱা বহুত যোগী আছে যি উশাহটো টানি লয় আৰু অলপ সময় ৰখাই পিনে উশাহটো এৰে, মানে দীঘল দীঘল উশাহ লয়, আৰু এনেকৈ তেওঁলোকে এটা যুগৰ পৰা আন এটা যুগলৈকেও বাচি থাকে, মানে হাজাৰ হাজাৰ বছৰো বাচি থাকিব পাৰে, কিন্তু ভগৱানৰ উশাহৰ সমান লাম্বা কাৰো উশাহ হ'ব নোৱাৰে। গতিকে ভগৱানৰ উশাহৰ বিষয়ে ইয়াত কৈছে। তাৰোপৰি 30 নম্বৰ শ্লোকটিত কৈছে যে এনেকুৱা ধৰণৰ কোটি কোটি 432 কোটি সৌৰবৰ্ষ ব্ৰহ্মাৰ জীৱনৰ এটা দিনৰ অৱধি হয়, আৰু যেতিয়া ভগৱানৰ ইচ্ছাত ব্ৰহ্মাই পুনৰ সৃষ্টি কৰিবৰ কাৰণে জাগৃত হয়, তেতিয়া মৰীচি, অংগিৰা, অত্ৰি এই সকলোবোৰ ঋষি ভগৱানৰ দিব্য শৰীৰৰ পৰা প্ৰকট হয়, আৰু এই ডাঙৰ ডাঙৰ ঋষিৰ লগতে নাৰদ মুনিয়ে কয় যে মোৰো জন্ম সেনেদৰেই হয়।
প্ৰথমে এটা দাসীপুত্ৰ আছিল, কিন্তু তেওঁ ইমান ধুনীয়া ভক্তি কৰিছে যে সদায়ৰ কাৰণে তেওঁ এটা পাৰ্মানেণ্ট পজিশ্যন পায় আধ্যাত্মিক সংসাৰত, সেয়া হৈছে নাৰদ মুনি। গতিকে ব্ৰহ্মাই এই অৱধিত নিজৰ এই পিতা গৰ্ভদকশায়ী বিষ্ণুৰ শৰীৰৰ ভিতৰত যোগনিদ্ৰাত শয়ন কৰে, আৰু এই নিদ্ৰাৰ পিছত যেতিয়া ভগৱানৰ ইচ্ছাৰে ব্ৰহ্মাৰ দ্বাৰা পুনৰ সৃষ্টি হয়, গোটেই আমাৰ ব্ৰহ্মাণ্ডত আৰু সৃষ্টি আৰম্ভ হৈ যায়, আৰু এইদৰে বিভিন্ন ধৰণৰ ঋষিৰ লগত নাৰদ মুনিও প্ৰকট হয়। শ্লোক নম্বৰ 31। অন্তৰ্বাহিচ্ছলোকাংস্ত্ৰিন পৰিয়ম্য স্কন্দিতব্ৰতঃ অনুগ্ৰহান মহাবিষ্ণুৰ অবিঘাত গতিঃ ক্বচিৎ। তেতিয়াৰ পৰা সৰ্বশক্তিমান বিষ্ণুৰ কৃপাতেই মই দিব্য জগতত আৰু ভৌতিক জগতত তিনিও বিভাগতে কোনো ধৰণৰ ৰোগটোক নোহোৱাকৈ সৰ্বত্ৰ বিচৰণ কৰোঁ। এয়া এইকাৰণেই কিয়নো ভগৱানৰ অবিচ্ছিন্ন ভক্তিত মই স্থিৰ হৈ আছোঁ, অৰ্থাৎ ভগৱানৰ অনন্য ভক্তিত স্থিৰ থকাৰ কাৰণে নাৰদ মুনি সেই সামৰ্থ্য পাইছে, সেই শক্তি পাইছে, যিহেতু বৈকুণ্ঠ জগততো য'তে ত'তে নিৰ্বাহ ৰূপত ঘূৰিব পাৰে, ভৌতিক লোকতো স্বৰ্গ মৰ্ত্য পাতালত য'তে ত'তে নিৰ্বাহ ৰূপত ঘূৰিব পাৰে। আমি ঘূৰিব নোৱাৰোঁ, আমাক বেলেগ দেশত যাবৰ কাৰণেও ভিজা লাগিব। গতিকে আমাৰ কাৰণে এটা ঠাইৰ পৰা বেলেগ এটা দেশৰ কাৰণেও ইমান ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ হয়, কিন্তু নাৰদ মুনিৰ কাৰণে মানে ব্ৰহ্মাণ্ডত, যিকোনো ব্ৰহ্মাণ্ডত তেওঁ যাব পাৰে, যিকোনো লোকত যাব পাৰে। গতিকে নাৰদ মুনিয়ে কৈছে এইকাৰণে কাৰণ মই ভগৱানৰ অবিচল ভক্তিত নিজকে স্থিৰ কৰি ৰাখিছোঁ। ইয়াতে এই কথাওতো কোৱা হৈছে যে ভগৱান বিষ্ণুৰ অহৈতুকী কৃপা অদ্বিতীয় হয়, আৰু এনেকুৱা ধৰণৰ কৃপা তেওঁ কেৱল নিজৰ ভক্তকেই প্ৰদান কৰে। ঋষিগণ নাৰদ মুনিৰ দৰে বৈকুণ্ঠ জগতত প্ৰৱেশ কৰিব নোৱাৰে। যদিও ব্ৰহ্মাৰ যেতিয়া জন্ম হয়, ব্ৰহ্মাৰ লগতে অত্ৰি মৰিষি এইবিলাক ডাঙৰ ডাঙৰ ঋষি জন্ম হয়, তেওঁলোকে বহুত উচ্চ লোকত থাকে, কিন্তু তেওঁলোকে কেতিয়াও বৈকুণ্ঠত যাব নোৱাৰে, যেনেকৈ নাৰদ মুনিয়ে যাব পাৰে। নাৰদ মুনিয়ে ভগৱানৰ নাম গাই গাই, ভগৱানৰ গুণগান গাই গাই প্ৰচাৰ কৰি কৰি সৰ্বত্ৰ বিচৰণ কৰে। আৰু এই কথাটো উদ্ঘাটন নৰসিংহ পুৰাণতো কৰা হৈছে, কাৰণ মৰিষি আদি ঋষিসকল সকাম কৰ্মৰ পণ্ডিত হয়। চনক সনাতন ঋষিসকল দাৰ্শনিক চিন্তন কৰে, কিন্তু নাৰদ মুনিয়ে ভগৱানৰ দিব্য ভক্তিৰ মূল প্ৰমাণ হয়। সেইকাৰণে আমি সকলোৱে নাৰদ মুনিৰ চৰণ চিহ্ন অনুসৰণ কৰিব লাগে, যে নাৰদ মুনিয়ে কেনেকৈ ভক্তি কৰিছে। আমি ভক্তি যোগ প্ৰেক্টিছ কৰিব পাৰোঁ তেতিয়া ভালদৰে, যদি আমি ভক্তৰ চৰণ চিহ্ন ফ'ল' কৰোঁ, আৰু আমি যিবিলাক সিদ্ধ অৱস্থাত আছে, সিদ্ধি প্ৰাপ্ত কৰাটো ভৌতিক জীৱনেই হয়। কোনোবাই যদি সিদ্ধি প্ৰাপ্ত কৰে, আকাশত উৰিব পাৰিছে, পানীত খোজকাঢ়িব পাৰিছে, জুইৰ ভিতৰতো সোমাব পাৰিছে, সাধাৰণ মানুহে কি বুলি ভাবে যে কিজানি ভগৱানৰ অৱতাৰ হয়, আৰু এই বুলি অৱতাৰ বুলি ভাবি পিনে কি কৰে, তেওঁলোকে পূজা কৰাও আৰম্ভ কৰে, তেওঁ যি কয় সেয়াই শুনে, আৰু তাৰ কাৰণে কেতিয়াবা এক্সপ্লইটেডো হয়। কিন্তু ভক্তসকলে জানে যে কাৰণ আমাৰ ভাগৱতমত, আমাৰ শাস্ত্ৰত কোৱা হৈছে যে এইবিলাক যে সিদ্ধি পায়, বেলেগৰ মন বুজি পোৱাটো, বেলেগৰ বেমাৰ ভাল কৰি দিয়াটো চুই পিনে বা এনেকৈ ধৰণে, এইবিলাক বিভিন্ন ধৰণৰ সিদ্ধি হয়, আৰু সিদ্ধিবিলাকো ভৌতিক জীৱনেই হয়, আধ্যাত্মিক জীৱন নহয়। এইটো কথা বেলেগ যে ভক্তিত আগবাঢ়িলে বা আধ্যাত্মিক লোকত গ'লে সকলোবোৰ সিদ্ধি নিজে নিজেই প্ৰাপ্ত কৰা হয়, কিন্তু তথাপিও ভক্তসকলে সিদ্ধিবোৰ এনেদৰে উপযোগ নকৰে সাধাৰণ মানুহক মানে চমৎকাৰ দেখুৱাবৰ কাৰণে। শিল প্ৰভুপাদৰ ওচৰত বহুত সিদ্ধি আছিল, অষ্টসিদ্ধি আছিল, যিবিলাক শুদ্ধ ভক্ত, বাকীবোৰেতো বহুত এটা সিদ্ধি কিবা বহুত কষ্ট কৰি প্ৰাপ্ত কৰে, কিন্তু শিল প্ৰভুপাদৰ ওচৰত 8টা সিদ্ধি আছিল। যেনেকৈ নাৰদ মুনিৰ তাত 8টা সিদ্ধি সদায় থাকে, হনুমানৰ তাত থাকে, এনেকৈ শুদ্ধ ভক্তসকলৰ তাত থাকে, কিন্তু কেতিয়াও সেই সিদ্ধিবোৰৰ উপযোগ ভক্তই নকৰে, কাৰণ এইবোৰ উপযোগ কৰিলে সেই আসক্তিতে মানুহে থাকিব লাগিব। শ্লোক নম্বৰ 32টোত কোৱা হৈছে,
देवदत्तामिमं वीणां स्वरब्रह्मा विभूषितम् मूर्छयित्वा हरिकथं গায়মানাচ্চরাম্যহম। আৰু এইদৰে মই ভগৱানৰ মহিমাৰ দিব্য সন্দেহ বা দিব্য নামৰ নিৰন্তৰ গায়ন কৰি এই বীণাত দিব্য ধ্বনি, এই বীণাখনত দিব্য ধ্বনিৰে পূৰিত হয় আৰু যাৰ দ্বাৰা ভগৱান, সেই বীণাখন কৃষ্ণই আচলতে নাৰদমুনিক দিয়ে আৰু এই বীণাখনত জংঘৃত কৰি সেই বজাই বজাই ভগৱানৰ নাম গাই গাই নাৰদমুনিয়ে সৰ্বত্ৰ বিচৰণ কৰে, ভগৱান নামৰ প্ৰচাৰ কৰে। হৰিনাম কীৰ্তন, যেনেকৈ ইস্কনৰ ভক্তসকলে হৰিনাম নাম কীৰ্তন কৰি ৰাস্তাত ওলাই পিনে কীৰ্তন কৰে, কাৰণ নিজৰ কল্যাণৰ কাৰণেতো আমি নিজৰ ঘৰতো কৰিব পাৰোঁ, কিন্তু বাহিৰত কৰাৰ ইম্পৰ্টেঞ্চ কিয় হয়? কাৰণ বাহিৰত কৰিলে যিবিলাক তৰু তৃণ পশু পক্ষী আৰু নাস্তিক মানুহ, তেওঁলোকৰো লাভ হয়। আৰু সেইকাৰণে আমি হৰিনাম সংকীৰ্তন উলিয়াব লাগে, ৰথযাত্ৰা আদি উলিয়াব লাগে ৰাস্তাত, যাৰ সমস্ত প্ৰাণীৰে কল্যাণ হয়। গতিকে নাৰদমুনিয়ে কয় যে এই বীণাখন মোক ভগৱানে দিছে আৰু এই বীণাখনত মই ভগৱানৰ নাম গাই গাই সৰ্বত্ৰ বিচৰণ কৰি থাকোঁ। লিংগ পুৰাণ নামৰ এখন পুৰাণ আছে। সেই লিংগ পুৰাণত নাৰদমুনিক ভগৱান কৃষ্ণৰ দ্বাৰা প্ৰদত্ত তাৰযুক্ত বাদ্যযন্ত্ৰ বীণাৰ দিয়াৰ কথা বৰ্ণন আছে আৰু ইয়াৰে যিটো পুষ্টি সেয়া শ্ৰীল গোস্বামী, জীৱ গোস্বামীয়েও কৰে। এই দিব্য যন্ত্ৰ অৰ্থাৎ বীণাখন ভগৱান শ্ৰীকৃষ্ণ আৰু নাৰদমুনিৰ পৰা অভিন্ন হয়, কিয়নো সেই বীণাখনো বহুত দিব্য শ্ৰেণীৰ বীণা হয়, কাৰণ নিৰন্তৰ সেই বীণাখনত কেৱল ভগৱানৰ নাম গুণ গোৱা হয়, এই কোনো ভৌতিক বীণা নহয়। সপ্তস্বৰ, স মানে সৰজ, ৰি ঋষভ, গা গান্ধাৰ, ম মধ্যম, প পঞ্চম, ধ ধৈৱত তথা নি নিষাদ, এইবিলাক দিব্য শব্দ হয়। আমাৰ যিবিলাক ক্লাছিকেল ছং আগতে আছিলে কেৱল ভগৱানৰ কাৰণে গোৱা হৈছিল, এতিয়া বাৰু ভৌতিক ভাৱনাৰ ইমান বিস্তাৰ হৈছে যে মানুহবোৰে সেইবিলাক এতিয়া ভৌতিক হিচাপেও গায়, কিন্তু আচলতে সা ৰে গা মা পা ধা নি সা যে হয়, এইবিলাক আমাৰ আধ্যাত্মিক মানে শব্দ হয়, দিব্য শব্দ হয় এইবিলাক। ইয়াতে কোৱা হৈছে যে ভৌতিক জগতৰ স্বৰূপ সিদ্ধ ব্যক্তিকো শ্ৰীল নাৰদমুনিৰ পদচিহ্নটো আমি অনুসৰণ কৰিব লাগে আৰু এই সপ্তস্বৰৰ ব্যৱহাৰ ভগৱানৰ সেৱাৰ কাৰণে, ভগৱানৰ নাম কীৰ্তন কৰাৰ কাৰণে কৰিব লাগে। শ্লোক নম্বৰ 33। প্ৰাগায়তঃ স্ববীৰ্যাণি तीर्थपादः प्रियश्रवः आहुत इव मे शीघ्रं दर्शनं याति चेतसि। নাৰদমুনিয়ে কয় যে যেতিয়াই মই ভগৱান শ্ৰীকৃষ্ণৰ সুমধুৰ মহিমাৰ পবিত্ৰ লীলাৰ কীৰ্তন কৰা আৰম্ভ কৰি দিওঁ, তেতিয়াই তেওঁ মোৰ হৃদয়স্থলত প্ৰকট হৈ যায় যেন মই তেওঁক মাতিছোঁ। অৰ্থাৎ যেতিয়া নাৰদমুনিয়ে ভগৱানৰ গুণগান আৰম্ভ কৰে, লগে লগে তেওঁ মানে ভগৱানৰ দৰ্শন কৰে হৃদয়ত। যেনেকৈ আচলতে কীৰ্তন মানে কি, ভগৱানক আমি মাতোঁ। হয়তো বদ্ধ অৱস্থাত আমি ভগৱানৰ দৰ্শন কৰিব নোৱাৰোঁ, কিন্তু যেতিয়া আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ কীৰ্তন কৰোঁ, তেতিয়া লগে লগে আচলতে ভগৱান শ্ৰীকৃষ্ণ প্ৰকট হৈ যায় সেই ঠাইত। যেনেকৈ এনেকৈ কোৱা হয় ন, য'ত ৰাম কথা হয় হনুমান আহে, য'ত কৃষ্ণ কীৰ্তন হয় কৃষ্ণই লগে লগে আহে তাতে থিয় হয়। ইয়াৰ বহুত প্ৰমাণ আছে। যেনেকৈ এবাৰ কি হৈছিল, অলৱাৰ বুলি কয়, চাউথ ইণ্ডিয়াৰ যিবিলাক ভক্ত তেওঁলোকক অলৱাৰ বুলি কয়। এনেকৈ এজন অলবৰে এনেকুৱা এটা ঠাইত য'ত বহুত মানে বৰষুণ দিছিল আৰু এনেকুৱা এটা ঠাই অলপমান ঢাকি আছিল, সেই ঠাইখিনিত থিয় হৈ পিনে হৰিনাম জপ কৰি আছিল নিজৰ মালাত। তেতিয়া এজন অলবৰ আহি পিনে কয়, এই বহুত বৰষুণ দিছে, মই সোমাব পাৰিম নেকি, মোক অলপ ঠাই দিবা নেকি? তেওঁ বহি পিনে জপ কৰি আছিল। তেতিয়া তেওঁ কয়, ঠিক আছে, আৰু এটা মানুহৰ ঠাই আছে বাৰু, তুমি ভিতৰলৈ আহি যোৱা। তেওঁ ভিতৰলৈ আহি গ'ল। তেতিয়া আৰু এজন অলবৰ যাই আছিল, তেতিয়া কৈছে, আৰে মোক অলপ ঠাই দিবা নেকি, তোমালোকে বহিছা, ঠাইটো নাই, কেনেকৈ মই সোমাব পাৰিম নেকি, বহুত বৰষুণ দিছে। তেতিয়া তেওঁলোকে কৈছে, চিন্তা নকৰিবা, আমি থিয় হৈ যাম, তেতিয়া আমি তিনিওজন থিয় হৈ পিনে এটলিষ্ট বৰষুণৰ পৰা বাচিব পাৰিম। তেতিয়া তেওঁলোকে দিছে যে মাজত আৰু এজন মানুহ এনেকৈ সোমাব ধৰিছে। কৈছে, আৰে আমি তিনিওটাকে আটা নাই, আপুনি কোন যে, ভালদৰে যে চাই,
ভগৱান স্বয়ং ভগৱান তেওঁলোকৰ তিনিওজনৰ মাজত মানে থিয় হৈ আছে। তেতিয়া ভগৱানে কৈছে যে য'ত মোৰ ভক্তই মোৰ নাম জপ কৰে কীৰ্তন কৰে মই তাতেইতো থাকি মই বাহিৰত কি কৰিম তাতে থাকি পিনে। গতিকে এনেকুৱা ধৰণৰ এটা লীলা হয়, অৰ্থাৎ য'ত আমি ভগৱানৰ নাম জপ কৰোঁ, ভগৱানৰ কীৰ্তন কৰোঁ, ভাগৱত কথা আদি কৰোঁ বা শ্ৰৱণ কৰোঁ, লগে লগে ভগৱান তাতে প্ৰকট হৈ যায়। যেনেদৰে নাৰদ মুনিৰ হৃদয়ত লগে লগে তেওঁ প্ৰকট হৈ যায়। পূৰ্বজন্মত এবাৰ প্ৰকট হ'ল, তাৰপিছত চাবই নোৱাৰিল নাৰদ মুনিয়ে, কিন্তু এই জন্মত সকলো সময়তে নাৰদ মুনিয়ে ভগৱানৰ কীৰ্তন কৰিলেই প্ৰকট হৈ যায়। আৰু নাৰদ মুনিয়েতো নিৰন্তৰ কীৰ্তন কৰিয়েই থাকে। প্ৰত্যেক ব্যক্তিৰ মাজত এয়া পৰিলক্ষিত হয় যে যেনেকৈ তেওঁ আচলতে ভগৱানক প্ৰাৰ্থনা কৰে বা ভগৱানক বিচাৰে, ভগৱানে সেইদৰেই তেওঁক ৰেচিপ্ৰকেশ্যন কৰে। গতিকে নাৰদ মুনি বহুত দিব্য কীৰ্তন কৰে, শুদ্ধ কীৰ্তন কৰে, সেইকাৰণে লগে লগে ভগৱান প্ৰকট হৈ যায়। শ্লোক নম্বৰ 34-34টো আমি পঢ়িছোঁ। এতধ্যাতুৰচিত্তানাম মাত্ৰা স্পৰ্শেচ্ছয়া মুহু ভৱ সিন্ধু প্লৱো দৃষ্টো হৰিচৰ্যানুবৰ্ণনম। এয়া মোৰ নিজৰ অনুভৱ যে যিবিলাক ব্যক্তিয়ে, নাৰদ মুনিয়ে কয় যে এয়া মোৰ অনুভৱ যে যিবিলাক ব্যক্তিয়ে বিষয় বস্তুৰ লগত সম্পৰ্ক ৰখাৰ ইচ্ছা ৰাখে তেওঁলোকে সদায় চিন্তাগ্ৰস্ত থাকিব। অৰ্থাৎ তেওঁ মানে চকু, কাণ, নাক, জীৱ আৰু স্কিন, এই জ্ঞানেন্দ্ৰিয় হয়, ইয়াৰ বিষয় হৈছে শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। যদি তেওঁ ভৌতিক ৰূপ চাব খোজে, ভৌতিক শব্দ শুনিব খোজে বা ভৌতিক মানে এইবিলাক বস্তু খাব খোজে যি কৃষ্ণ প্ৰসাদ নহয়, তেনেহ'লে তেওঁলোকে সদায় চিন্তাগ্ৰস্ত থাকিব। যিমানেই ধন সোণ অৰ্জন কৰক, যিমানেই ফেমাছ নহওক। আজি আপুনি চাওক, আমাৰ যিমানেই ফেমাছ মানুহ হয় সিমান বদনামো হয়, আমি দেখা পাইছোঁ এনেকুৱা ধৰণৰ। এতিয়া ধৰক সেই সময়ত যেতিয়া ব্ৰিটিছসকল গৈছিল, মহাত্মা গান্ধী কিমান লাঠিৰ মাৰ খাইছে, মানে কিমান কষ্ট কৰিছে, সেইটোৱেই তেওঁৰ জীৱনৰ ধ্যেয়। মই মানে মানুহৰ কাৰণে এনেকৈ কৰিম, অহিংসাৰ এটা পাঠ শিকাম, মই এনেকুৱা কৰিম তেনেকুৱা কৰিম। যেতিয়া তেওঁৰ মৃত্যু হ'ল, আৰু এতিয়াতো চবেই মহাত্মা গান্ধীৰ কিমান বদনাম গাই থাকে। মহাত্মা গান্ধী ইমান কৰিছে কিন্তু একো ভেলুটো নিদিয়ে। কোনোবা যদি ৰজাও হৈ যায়, অসমৰ ৰজা, আৰু তেওঁ বোলে কৰিয়েই আছে, কষ্ট কৰিয়েই আছে, ভাৰতৰ ৰজা হৈ যায়, কৰিয়েই থাকে, নিস্বাৰ্থভাৱে কৰিয়েই থাকে, তথাপিওতো বদনাম হয়েই। গতিকে ভৌতিক সংসাৰখন তেনেকুৱাই। আপুনি মানুহৰ কাৰণে যিমানেই কৰি মৰি যাওক বা কি নকৰিলে আপোনাৰ বেয়াটো গুণ গাবই গাব কোনোবা নহয় কোনোবাই। ভগৱান ৰামটো স্বয়ং ভগৱান হয়। মানুহে যেতিয়া ৰামৰেই বদনাম গায়, আমাৰ বদনাম গোৱাটো একো ডাঙৰ কথাই নহয়। গতিকে ৰামৰ সীতা কিমান পবিত্ৰ হয়, সীতাৰেই পবিত্ৰতাৰ ওপৰত প্ৰশ্ন উঠাই দিলে যে অগ্নি পৰীক্ষা দিব লাগিব। গতিকে এইদৰে আমি দেখা পাওঁ যে আমি এইবিলাক যদি চিন্তা কৰি থাকোঁ নহয় বাহিৰৰ, তেনে আমি ভিতৰৰ শান্তিটো নষ্ট হৈ যায়। আমি সেইকাৰণে ভক্তিৰ কাৰণে সময় দিব লাগে, ভক্তিৰ কাৰণে চিন্তা কৰিব লাগে। আৰু তাৰোপৰি বহুত ইম্পৰ্টেণ্ট হয়, আমি আমাৰ ইন্দ্ৰিয়বোৰকো যদি খুৱাই থাকোঁ, আমাৰ চকু, যে তই বহুত ৰূপৱান বস্তু চোৱা ন, যে তোক আজি মই ছুইজাৰলেণ্ড ঘূৰাবলৈ যাম, ছিংগাপুৰ লৈ যাম, মই ইয়াক লৈ যাম, তাক লৈ যাম, তই চাই তৃপ্ত হৈ যা। তৃপ্ত নহয়, তাৰ আৰু অতৃপ্তি বাঢ়িব। এইটো ঠাইত যাওঁ নেকি, সেইটো ঠাইত যাওঁ নেকি, এজনী সুন্দৰী ছোৱালী এজনী দেখিলে, সেইজনীক ভোগ কৰিলে, আৰু এজনীৰ পৰা মনটো গুচি গ'ল, এতিয়া বেলেগ এজনী ভোগ কৰিব, তৃতীয়জনী ভোগ কৰিব, 4 নম্বৰজনী ভোগ কৰিব। এনেকৈ ইন্দ্ৰিয় তৃপ্তিৰ সেইটো তেওঁৰ বাঢ়িয়েই গৈ থাকে। এই গোটেই ইন্দ্ৰিয়বোৰৰ এনেকুৱাই অৱস্থা। আপুনি যিমান তেওঁলোকৰ সেৱা কৰিলেও তেওঁলোকে আপোনাৰ কথা কেতিয়াও নুশুনে আৰু আপোনাৰ প্ৰতি কৃতজ্ঞ নহয়। সেইকাৰণে কিন্তু ভগৱানৰ সেৱা কৰিলে, ভগৱানৰ আমি অলপ সেৱা কৰিলেই ভগৱান সন্তুষ্ট হৈ যায়। সেই ডিফাৰেঞ্চ হয়। সেইকাৰণে কৈছে যি ইন্দ্ৰিয় তৃপ্তিত লাগি থাকে, ভগৱানৰ ভক্তিত নালাগে, সদায় চিন্তাগ্ৰস্ত হৈ থাকিব। তেওঁ ভগৱানৰ দিব্য লীলাৰ নিৰন্তৰ কীৰ্তন ৰূপী যিটো নাও, তাত উঠি অজ্ঞানৰূপী সাগৰক পাৰ কৰিব পাৰে যদি তেওঁ বিচাৰে। আমি যদি ভিতৰৰ পৰা বিচাৰোঁ, আমি এই অজ্ঞানৰূপী সাগৰখন পাৰ কৰি ভগৱত ধামত যাব পাৰোঁ। কিন্তু নিৰন্তৰ কীৰ্তন কৰিব লাগে। নিৰন্তৰ মানে সকলো সময়তে ভগৱানৰ চিন্তন, মনন, কীৰ্তন, স্মৰণ, এনেকৈ নিজকে ব্যস্ত ৰাখিব লাগিব। কিন্তু যদি সেইটো আমি কৰিব নোৱাৰোঁ, তেনেহ'লে আমি সদায় চিন্তাগ্ৰস্ত হৈ থাকিব লাগিব। এয়াই এই শ্লোকটোৰ তাৎপৰ্য হয়। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।